নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ সিলেবাছৰ লগত সংগতি ৰাখি এটা ভিডিও সিৰিজ প্ৰস্তুত কৰিছিলো আৰু আজি অসম চৰকাৰে 2020 চনত যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ পৰীক্ষা অনুষ্ঠিত কৰিছিলে তাৰে কোৱেশ্চন পেপাৰখন লৈ ভিডিওটো প্ৰস্তুত কৰিছো কিয়নো এই প্ৰশ্নোত্তৰসমূহ বহুত ইম্পৰ্টেন্ট হয় প্ৰায় 50টা প্ৰশ্নৰ জিকে আহিছিলে গতিকে আমি পাহকচোন আমি প্ৰশ্নসমূহ চাও Question number 1 Which of the following countries become the first country to grant all of its rivers the same legal status of humans as humans অৰ্থাৎ মানুহৰ দৰে আমাৰ legal status প্ৰদান কৰা নদীসমূহক legal status প্ৰদান কৰিছিল আৰু সেই ৰাষ্ট্ৰখনৰ নাম কি যদি আমি অপচনসমূহ চাও এই অপচনসমূহৰ ভিতৰত এই অপচনটো শুদ্ধ হ'ব বাংলাদেশে নদীসমূহক হিউমেনৰ দৰে legal status প্ৰদান কৰিছে যেটো প্ৰশ্নসমূহ 50টা কোৱেশ্চন আছে মই কম সময়ৰ ভিতৰত হেক কৰিব চেষ্টা কৰিছো গতিকে কেৱল প্ৰশ্নোত্তৰসমূহ পঢ়ি দিম মই Question number 2 Consider the following statements regarding the amendments proposed to the National Investigation Agency NIA Act 2008 এই অনুসৰি আমাৰ তিনটা স্টেটমেন্ট দিছে এটা হৈছে the প্ৰথম স্টেটমেন্টটো the amendment empowers NIA to probe terror attacks targeting Indians interest on এটো শুদ্ধ হয় আৰু যদি দুই নম্বৰটো চাও the amendments allow to NIA probes case of human trafficking এটো শুদ্ধ হয় আমাৰ 1 আৰু 2 টো শুদ্ধ হয় আৰু 3 নম্বৰটো চাও 3 নম্বৰ আছে the amendments enable the central government's constitution special courts for NIA এটো নহয় গতিকে আমাৰ 1 আৰু 2 টো শুদ্ধ হ'ব গতিকে 1 আৰু শুদ্ধ হোৱা যেটো আমাৰ অপচন পাম হেতু আমাৰ শুদ্ধ হ'ব গতিকে আমাৰ অপচন এ টো ইয়াৰ শুদ্ধ হ'ব Question number 3 এটো আমাৰ দুটা স্টেটমেন্ট দিছে Consider the following statements with regards the Khadi Village Industries Commissions KVIC বুলি কোৱা হয় ইয়াৰ ভিতৰত দুটা স্টেটমেন্টৰ ভিতৰত কোনটো শুদ্ধ দিছে এক নম্বৰ দিছে it's come under the administrative control of the Ministry of Textiles আমাৰ যি Khadi Village Industry Commission এটো আমাৰ সাধাৰণতে Ministry of Textileৰ জৰিয়তে নহয় এটো হৈছে মাইক্ৰো স্মল মিডিয়াম এন্টাৰপ্ৰাইজৰ অধীনত আছে Ministry of Micro Small Medium Enterprises অধীনত আছে গতিকে Ministry of Textileৰ অধীনত নাই গতিকে আমাৰ এই অপচনটো অশুদ্ধ হ'ব আৰু দুই নম্বৰটো যদি চাও a separate harmonized system scored by the Commerce of Industry Ministry of has been allotted to KVIC হয় আমাৰ খাদি আৰু ভিলেজ ইন্ডাষ্ট্ৰিৰ কাৰণে এটা স্টেটুটৰী বডি হয় এটো গতিকে সেপাৰেট আমাৰ কমিশন সিস্টেম আছে গতিকে আমাৰ দুই নম্বৰ অপচনটো শুদ্ধ হ'ব গতিকে আমি যদি অপচন চাও দুই নম্বৰ অপচনটো শুদ্ধ হয় আৰু এক নম্বৰ অপচনটো অশুদ্ধ হয় আমি অপচনত বি আছে গতিকে বি আমাৰ শুদ্ধ হ'ব Question number 4 A unity of common subjections gave rise to unity of common nations কোনে কথাখাৰ কৈছিলে অৰ্থাৎ অমহতীয়া বখবতী হোৱাৰ ঐক্যই অমহতীয়া জাতিৰ ঐক্যৰ জন্ম দিলে এই কথাখাৰ কৈছিলে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু গতিকে আমাৰ এই অপচনটো শুদ্ধ হ'ব Question number 5 Which of the flowing rivers in Tripura experience tide Tripura এটা এখন উল্লেখযোগ্য নদী হৈছে ফেনী গতিকে আমাৰ বি অপচনটো শুদ্ধ হ'ব Question number 6 The National Disaster Management Authority অৰ্থাৎ সমুকৈ NDMA headed by মানে কোনে মুখ্য যি চেয়াৰম্যান বা মুখ্য ভূমিকা গ্ৰহণ কৰে হে হ'ব আমাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া গতিকে আমাৰ এই অপচনটো শুদ্ধ হ'ব Question number 3 The Bhopal gas disaster কেতিয়া হৈছিল ওডিছে Bhopal gas tragedy 1984 চনত হৈছিল গতিকে আমাৰ সি অপচনটো শুদ্ধ হ'ব 1984 আৰু Bhopal gas tragedy লগত জড়িত গ্যাস বিধ হৈছে মিথাইল আইসোনেট Question number 8 Kolita is an ethnic group or caste of Hindus belongs to Kolita সকল ক্ষত্ৰিয় বংশৰ লগত জড়িত গতিকে আমাৰ এই অপচনটো শুদ্ধ হ'ব Question number 9 The main deity of Ravas is called ৰাভা সকলৰ মুখ্য উপাস্য দেৱতা হৈছে ঋষি গতিকে আমাৰ বি অপচনটো শুদ্ধ হ'ব Question number 10 Arrange the following events in chronicle orders যদি চাও 20 মাৰ্চ 1930 জালিয়ানৱালা বাগ 1919 আৰু কোৱাইট ইণ্ডিয়া মুভমেন্ট 1942 স্বদেশী মুভমেন্ট 1905 যদি আমি এইখিনিৰ লগত মিলাও তেতিয়া আমাৰ বি অপচনটো শুদ্ধ হ'ব Question number 11 কোন দুখন ৰাষ্ট্ৰত সাধাৰণতে দ্বৈত সিটিজেনশিপ বা নাগৰিকত্ব ব্যৱস্থা আছে এটা হৈছে নেশনাল সিটিজেনশিপ আৰু আনটো হৈছে ষ্টেট সিটিজেনশিপ যদি চাও আমাৰ ইণ্ডিয়াটো নাই গতিকে ইণ্ডিয়াত থকা যিখিনি অপচনখিনি কাটা হ'ব এটো অপচন নম্বৰ ভিতৰত সি সুইজাৰল্যান্ড আৰু ইউএছএ আছে দ্বৈত নাগৰিকত্ব ব্যৱস্থা Question number 12 The midday meal scheme is launched under the Ministry of মানে যে আমাৰ মিনিষ্ট্ৰি আছে midday mealৰ হেয়া হৈছে অপচন নম্বৰ যদি চাও বি অপচনটো শুদ্ধ হ'ব
হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট আৰু মিড ডে মিল এছনিখনৰ আৰম্ভ কৰা তাৰিখ চনটো হৈছে 1995 নেক্সট বছৰ লাইছো question number 13 in which sessions of the Indian National Congress the resolutions on fundamental right was passed fundamental rights pass হোৱাৰ আমাৰ হেই কংগ্ৰেছৰ বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন হৈছে কৰাচী অধিৱেশন এয়া আছে অপচন নম্বৰ ডি 1931 কৰাচী অধিৱেশন question number 14 which of the following is the India's first submarine museum ভাৰতৰ প্ৰথম সাবমেৰিন মিউজিয়ামখন হৈছে আইএনএছ কুৰচুৰা অপচন নম্বৰ ভিতৰত এ আৰু এই আইএনএছ কুৰচুৰা আছে বিশাখাপট্টনম অৰ্থাৎ অন্ধ্ৰ প্ৰদেশত question number 15 who among the following Samritikars has allowed widow remarriage বিধৱা বিবাহ প্ৰচলন কোনখন গ্ৰন্থই উল্লেখ কৰিছে আমাৰ বি অপচনটো শুদ্ধ হ'ব পৰাস আৰু এই পৰাখনি হৈছে ব্যাসদেৱৰ পিতৃ আৰু ব্যাসদেৱৰ মাতৃ হৈছে সত্যাৱতী পৰৱৰ্তী প্ৰশ্ন লাইছো question number 16 the resignation by the Congress lead minister on 1st November 1939 was celebrated by the Muslim League as a অৰ্থাৎ মুসলিম লীগৰ যি 1 নৱেম্বৰ 1939 ত কি দিৱস হিচাপে পালন কৰিছিলে হেতু কথা সুধিছে হেতু হ'ব আমাৰ মুক্তিৰ দিন বা ডেলিভাৰেশন ডে বুলি কোৱা হয় গতিকে আমাৰ সি অপচনটো শুদ্ধ হ'ব question number 17 which of the following Indian states has highest forest cover আটাইতকৈ বেছি ফৰেষ্ট কভাৰ থকা ৰাজ্যখন হৈছে আমাৰ ডি অপচনটো শুদ্ধ হ'ব মধ্য প্ৰদেশ question number 18 right to education has been passed under the amendment act of right to education এই আইনখন পাস কৰাৰ amendment টো হৈছে এই অপচনটো শুদ্ধ হ'ব 86 amendment act 2002 question number 19 ৰাষ্ট্ৰৰংগনী written by Kalhanis ৰাষ্ট্ৰৰংগনী কালহানে লিখিছিলে আৰু কিহৰ ওপৰত এই ৰাষ্ট্ৰৰংগখন লিখা হৈছিল হেয়া হৈছে a history of Kashmir কাশ্মীৰৰ ইতিহাসৰ সম্বন্ধে লিখা এখন পুথি question number 20 the Saraighat battle between Ahom and Mughals was fought in the year Saraighat যুদ্ধ অনুষ্ঠিত হৈছিল 1671 বি অপচনটো আমাৰ শুদ্ধ হ'ব question number 21 the Red Sea is an example of Red Sea হৈছে সাধাৰণতে faulted structure এটা অংশ বা উদাহৰণ question number 22 when did Alexander invaded India Alexander ভাৰত কেতিয়া আক্ৰমণ কৰিছিলে হেয়া হ'ব অপচন নম্বৰ ভিতৰত টি 327 কেতিয়াবা প্ৰশ্নটো 326 BC বুলি আহে গতিকে আমি অপচন কিটা চাই আমি লিখিব পাৰো কিটা question number 23 the state of Jhansi was made a part of British Empire in India through the এটো হ'ব অপচন নম্বৰ যদি চাও আমাৰ এই অপচনটো শুদ্ধ হ'ব doctrine of lapse question number 24 Omega Mission Hills World Cup is related to which games Omega Mission Hills World Cup এখন সাধাৰণতে গল্ফৰ লগত জড়িত গতিকে আমাৰ বি অপচনটো শুদ্ধ হ'ব question number 25 who among the following was the first Ahom ruler to officially accept Hinduism officially যদি আমাক খুদে যে হিন্দু ধৰ্ম গ্ৰহণ কৰা ৰজাজনৰ নাম তেতিয়া আমাৰ জয়দ সিংহ হ'ব সুহুমুং হ'ব তেতিয়া হে যেতিয়া কয় যে প্ৰথম আমাৰ যি হিন্দু উপাধি গ্ৰহণ কৰা ৰজাজন তেতিয়া কিন্তু হ'ব সুহুমুং তেখেতে প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি লৈছিল question number 26 New York is located on the bank of river New Yorkৰ হাডসন ৰিভাৰৰ পাৰত আছে এই অপচনটো শুদ্ধ হ'ব question number 27 point out the interface disease which are not spread directly from of humans case to another যদি চাও এই গুটিখিনি বেমাৰ সাধাৰণতে এজনৰ পৰা আনজনলৈ বিয়পে কিন্তু টেটানাস যেটো বেমাৰ হয় এই সাধাৰণতে আমাৰ ডাইৰেক্টলি এজনৰ পৰা আনজনলৈ বিয়পি নাযায় গতিকে আমাৰ বি অপচনটো শুদ্ধ হ'ব question number 28 the Disaster Management Act was enacted in India in the year of অপচনটো বি শুদ্ধ হ'ব 2005 চনত Disaster Management Act খন প্ৰণয়ন কৰা হৈছে question number 29 in Bengals the headquarters of East India Company were located at বেংগলত আমাৰ যি ইষ্ট ইণ্ডিয়া কোম্পানী ছিল তাৰ যি হেডকোৱাৰ্টাৰ আছিল ফৰ্ট উইলিয়ামত গতিকে আমাৰ সি অপচনটো শুদ্ধ হ'ব question number 30 Samudragupta's achievements are mentioned in the Samudraguptar যিবিলাক achievement আছিল হেবিলাক সাধাৰণতে এলাহাবাদ প্ৰশস্তিত লিখা আছে অপচন নম্বৰ যদি চাও ডি অপচনটো শুদ্ধ হ'ব question number 31 Goa was captured by Portuguese in the year গোৱা পৰ্তুগীজ সকলে অপজনীয় অপচন চাও আমাৰ বি অপচনটো শুদ্ধ হ'ব 1510 ত এডিট আমাৰ গোৱা ক্যাপচাৰ কৰিছিলে আৰু কেতিয়া গোৱা ফ্ৰী কৰিছিলে গোৱা কেতিয়া ফ্ৰী কৰি দিছিল আপোনালোকে কমেন্ট কৰি জনাবচোন question number 32 who succeeded Sirajuddaula as Nawab of Bengals after the battle of Polachi পলাচি যুদ্ধৰ পাছৰ পৰা বংগৰ নবাব কোন আছিল
আমি যদি চাও এই অপশনটো শুদ্ধ হ'ব মীৰ জাফৰ Question number 33 The Olympic Museum was opened at which of the following places Olympic Museum Lausanit আছে গতিকে আমাৰ বি অপশনটো শুদ্ধ হ'ব Question number 34 Who was the first Assamese women justice of High Court High Courtৰ প্ৰথম অসমীয়া women justice আছিলে অপশন যদি চাও বি অপশনটো শুদ্ধ হ'ব মীৰা শৰ্মা Question number 35 Who is popularly known as Frontier Gandhi Frontier Gandhi বুলি কাক জনা যায় ইয়াব খান আব্দুল গফৰ খান ডি অপশনটো শুদ্ধ হ'ব Question number 36 An adult human being has 206 অৰ্থাৎ 2206টা bones আছে but a newly born baby কিমান আছে মই হেতু সুধিছে যদি চাও আমি যদি এডাল্টৰ কথা হতে 206 হ'ব আৰু যদি নিউলি বেবি হ'ব 300 গতিকে আমাৰ সি অপশনটো শুদ্ধ Question number 37 In which of the following industries is mica used as a raw materials mica কোনটো আমাৰ ইন্ডাস্ট্ৰি ৰ মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰে হেয়া হ'ব ইলেক্ট্ৰিক্যাল আমাৰ এই অপশনটো শুদ্ধ হ'ব Question number 38 An electric bulb has a filaments made of আমাৰ ইলেক্ট্ৰিক বাল্বৰ যি ফিলামেন্ট হেবিলা সাধাৰণতে টাংষ্টনৰ দ্বাৰা বনোৱা হয় গতিকে আমাৰ ডি অপশনটো শুদ্ধ হ'ব Question number 39 Sor temple is located at Sor temple অপশন যদি চাও সি হ'ব মহাবলীপুৰমত আছে Sor temple Question number 40 The Oini Akbari was written by Oini Akbari লিখা লেখকজন হৈছে আবুল ফজল আমাৰ সি অপশনটো শুদ্ধ হ'ব Question number 41 Harappa was located on the river Harappa কোনখন নদীৰ পাৰত অৱস্থিত আছিল হেয়া হ'ব সি অৰ্থাৎ ৰবি নদীৰ পাৰত আৰু নেক্সট প্ৰশ্ন আহিছো Question number 42 Mohenjo-daro was exhibited in the year Mohenjo-daro কোন চনত খনন কাৰ্য কৰা হৈছিল বা উদ্ধাৰ কৰা হৈছিল হেয়া হ'ব অপশন হ'ব যদি চাও বি অপশনটো শুদ্ধ হ'ব 1922 কিন্তু যদি হাৰাপ্পা কেতিয়া খনন কাৰ্য আৰম্ভ কৰা হৈছিল তেতিয়া কিন্তু 1921 Question number 43 Red Cross was founded by এই অপশন হ'ব ভিতৰত আমাৰ ডি অপশনটো শুদ্ধ হ'ব Red Cross জেইচ ডনন্টে আৱিষ্কাৰ কৰিছিল Question number 44 Who translate অৰ্থশাস্ত্ৰ into English অৰ্থশাস্ত্ৰ অৰ্থাৎ কৰ্টিলৈ লিখা অৰ্থশাস্ত্ৰ পুথিখন কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল হেয়া হ'ব সামা শাস্ত্ৰী অপশন নম্বৰ ভিতৰত বি অপশনটো শুদ্ধ হ'ব Question number 45 Who was the founder of Jainism জৈন ধৰ্মৰ যি ভগৱান বা প্ৰৱৰ্তক বুলি কাক কোৱা হয় হেয়া হ'ব অপশন নম্বৰ যদি চাও সি অপশনটো শুদ্ধ হ'ব বৰ্ধমান মহাবীৰ 24 সংখ্যক তেখেত আছিল তীৰ্থংকৰ Question number 46 The first railway line in India was laid down under whose rules কাৰ শাসন কালত এই ভাৰতত ৰেল লাইনৰ ব্যৱস্থা কৰা হৈছিল হেয়া হ'ব লৰ্ড টেলহাউচি সি এটো হ'ব 1853 Question number 47 The most prominent gas in the atmosphere in terms of volumes are আমাৰ বায়ুমণ্ডলত আটাইতকৈ বেছি সংখ্যক বেছি পৰিমাণৰ গ্যাস থকা গ্যাস বিধ হৈছে নাইট্ৰজেন আৰু অক্সিজেন নাইট্ৰজেন আছে 78 আৰু অক্সিজেন আছে 21 শতাংশ ধৰিব লাগিব পৰৱৰ্তী প্ৰশ্ন Question number 48 Who among the following was the author of Gita Rahasya Important প্ৰশ্ন এটা হ'ব পাৰে Gita Rahasya এই পুথিখনৰ লেখক হৈছে বাল গংগাধৰ তিলক গতিকে আমাৰ সি অপশনটো শুদ্ধ হ'ব Question number 49 The first Indian to be elected to the leadership of Communist International was এয়া হ'ব অপশন নম্বৰ যদি চাও ডি অপশনটো শুদ্ধ হয় এম এন ৰয় Question number 50 তথা আজিৰ জিকেৰ প্ৰশ্নৰ একেবাৰে শেষৰটি প্ৰশ্ন The Planning Commission was set up in the year Planning Commissions কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল এয়া হ'ব মাৰ্চৰ 1950 এই প্ল্যানিং কমিশন প্ৰতিষ্ঠা কৰা হৈছিল একিটাই আছিল 2020 চনৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ পৰীক্ষাত অহা 50টা জিকেৰ প্ৰশ্নোত্তৰ সমূহ পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতি কৰি আজি ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো